হেল্ল' গাইজ, যিসকলে গুৱাহাটী হাইকোৰ্টৰ জুনিয়ৰ এডমিনিষ্ট্ৰেটিভ এছিষ্টেণ্ট পষ্টৰ কাৰণে এপ্লাই কৰিছিলে তেওঁলোকৰ কাৰণে এটা ভাল খবৰ, এটা নতুন নটিফিকেশ্যন পাব্লিছ কৰিছে গুৱাহাটী হাইকোৰ্টে। গতিকে আজিৰ এই ভিডিঅ'ত মই সেই নটিফিকেশ্যনটোৰ বিষয়ে ক'ম আৰু কাক কাক এলাউ কৰা হৈছে এক্সামটো দিবৰ কাৰণে আৰু কাক কাক ৰিজেক্ট কৰা হৈছে, সকলোবোৰ বিষয়ে আজিৰ এই ভিডিঅ'টোত ডিছকাছ কৰিম। গতিকে ভিডিঅ'টো শেষলৈকে চাই থাকিব আৰু এক্সপেক্টেড এক্সাম ডেট কেতিয়া হ'ব সকলোবোৰ বিষয়ে আজিৰ ভিডিঅ'টোত আলোচনা কৰিম। গতিকে ভিডিঅ'টো শেষলৈকে চাই থাকিব। যদিহে চেনেলটো নতুনকৈ আহিছে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব, এটা লাইক কৰি দিব, এটা কমেণ্ট কৰি দিব আগলৈ যদি এনেকুৱা ধৰণৰ ভিডিঅ' চাব বিচাৰে। গতিকে আহক আমি ভিডিঅ'টো আৰম্ভ কৰোঁ। প্ৰথমতে আপোনালোকে গুৱাহাটী হাইকোৰ্ট বুলি কোনো এটা ব্ৰাউজাৰত চাৰ্চ কৰিব। চাৰ্চ কৰিলে আপোনালোকৰ এনেকুৱা ধৰণৰ এটা ইণ্টাৰফেচ অ'পেন হ'ব। ইয়াৰ প্ৰথম যোনটো লিংক আছে সেইটো ক্লিক কৰিব লাগিব। গুৱাহাটী হাইকোৰ্ট যোনটো দেখা পাইছে যে ghconline.gov.in তাত ক্লিক কৰিব লাগিব। ক্লিক কৰাৰ পাছত আপোনালোকে অলপ স্ক্ৰল কৰিব। স্ক্ৰল কৰিলে দেখা পাব ইয়াত ৰিক্ৰুটমেণ্ট বুলি এটা আছে, এই ৰিক্ৰুটমেণ্ট অপশ্যনটো ক্লিক কৰিব। ইয়াত যোনটো ডিষ্ট্ৰিক্ট কোৰ্ট বুলি দিয়া আছে এইটোত ক্লিক কৰিব লাগিব, যিহেতু এইবোৰ ডিষ্ট্ৰিক্ট কোৰ্টৰ কাৰণে এপইণ্ট কৰা হৈছিলে বা ডিষ্ট্ৰিক্ট কোৰ্টৰ কাৰণে এডভাৰটাইজমেণ্টটো ওলোৱা হৈছিলে JAA পষ্টটোৰ। সেইকাৰণে আপোনালোকে ডিষ্ট্ৰিক্ট কোৰ্টৰ অপশ্যনটো ক্লিক কৰিব। ডিষ্ট্ৰিক্ট কোৰ্টৰ অপশ্যনটো ক্লিক কৰাৰ লগে লগে আপোনালোকে এনেকুৱা ধৰণৰ ইণ্টাৰফেচ অ'পেন হ'ব। ইয়াত আপোনালোকে দেখা পাইছে যে 31 অক্টোবৰ অৰ্থাৎ যোৱাকালি এটা নটিফিকেশ্যন পাব্লিছ হৈছে। চাব পাৰিছে যে নটিফিকেশ্যন ডেটেড 31/10/2025 ৰিগাৰ্ডিং পাব্লিকেশ্যন অফ প্ৰভিজনেল লিষ্ট এণ্ড ৰিজেক্ট লিষ্ট ইন কানেকশ্যন উইথ ডাইৰেক্ট ৰিক্ৰুটমেণ্ট টু জুনিয়ৰ এডমিনিষ্ট্ৰেটিভ এছিষ্টেণ্ট ইন দ্য ডিষ্ট্ৰিক্ট কোৰ্ট অফ আছাম। ইয়াত দেখা পাইছে যে নটিফিকেশ্যনটোত লিখা আছে প্ৰভিজনেল লিষ্ট আৰু ৰিজেক্ট লিষ্ট। আপোনালোকে যদিহে চাব বিচাৰে যে মই এলাউ হৈছোঁ নে নাই এক্সামটো দিবৰ কাৰণে, তেনেহ'লে আপোনালোকে যোনটো প্ৰভিজনেল লিষ্ট বুলি আছে এইটো ক্লিক কৰিব লাগিব। এইটো ক্লিক কৰিলে এনেকুৱা ধৰণৰ এটা ইণ্টাৰফেচ অ'পেন হ'ব। ইয়াত আপোনালোকৰ দেখা পাইছে যে ডিষ্ট্ৰিক্ট ৱাইজ লিষ্ট অফ এপ্লিকেণ্ট ইন এলফাবেটিকেল অৰ্ডাৰ অফ দেয়াৰ নেমছ এলং উইথ এছাইন ৰোল নাম্বাৰ্ছ হু আৰ প্ৰভিজনেলি এলাউড টু এপিয়াৰ ইন দ্য ৰিটেন এক্সামিনেশ্যন টু বি হেল্ড ইন কানেকশ্যন উইথ দ্য ডাইৰেক্ট ৰিক্ৰুটমেণ্ট জুনিয়ৰ এডমিনিষ্ট্ৰেটিভ এছিষ্টেণ্ট ইন ডিষ্ট্ৰিক্ট কোৰ্টছ অফ আছাম। ইয়াত দেখা পাইছে ইয়াত সকলোবোৰ ডিষ্ট্ৰিক্টৰ নামবোৰ আহি গৈছে। আপোনালোকে চাব পাৰে আপোনালোকৰ যোনখন ডিষ্ট্ৰিক্ট হয় নিজৰ ডিষ্ট্ৰিক্টটো ক্লিক কৰি আপোনালোকে চাব পাৰিব যে আপোনালোকৰ নাম তাত আছে নাই, অৰ্থাৎ এলাউৰ লিষ্টখনত আপোনালোকৰ নামটো আছে নাই। যিহেতু মোৰ ঘৰ নগাঁও হয়, ইয়াত আপোনালোকে চাব পাৰিছে নগাঁও ডিষ্ট্ৰিক্ট যদি ক্লিক কৰোঁ এনেকুৱা ধৰণৰ এটা পেজ অ'পেন হৈছে। এই পেজটোত আপোনালোকে চাব পাৰিছে যে ইয়াত আপোনালোকে চাব পাৰিব যে নগাঁও ডিষ্ট্ৰিক্টৰ কাক কাক এলাউ কৰা হৈছে বা কিমানজন কেণ্ডিডেটক এলাউ কৰা হৈছে এক্সামটো দিবৰ কাৰণে চাব পাৰিছে। ধুনীয়াকৈ চাব পাৰিব আপোনালোকৰ ইয়াত ছাইডতে ৰেজিষ্ট্ৰেশ্যন কোড থাকিব, ৰোল নাম্বাৰ থাকিব, আপোনালোকৰ নাম থাকিব, ফাদাৰ নেম থাকিব। ইয়াত চাব পাৰিছে সকলোবোৰ নেম ইয়াত আহি গৈছে যাক যাক এলাউ কৰা হৈছে। টোটেল আপোনালোকে চাব পাৰিছে যে নগাঁও ডিষ্ট্ৰিক্টত আপোনালোকৰ টোটেল 1977টা কেণ্ডিডেটক এলাউ কৰা হৈছে এক্সামটো দিবৰ কাৰণে। যথেষ্ট কেণ্ডিডেটক এলাউ কৰা হৈছে। এইটো পোষ্ট যথেষ্ট কম আছিলে নগাঁও ডিষ্ট্ৰিক্টত, অৰ্থাৎ 11টা পোষ্ট আছিলে। 11টা পোষ্টৰ আণ্ডাৰত আপোনালোকক 1977টা কেণ্ডিডেটক এলাউ কৰা হৈছে এক্সামটো দিবৰ কাৰণে। ঠিক তেনেদৰে আপোনালোকে নিজৰ ডিষ্ট্ৰিক্ট ৱাইজ আপোনালোকে চাব পাৰে যে আপোনালোকে কোনটো ডিষ্ট্ৰিক্টৰ পৰা এপ্লাই কৰিছে বা আপোনালোকৰ ডিষ্ট্ৰিক্টত কিমানজন কেণ্ডিডেটক এলাউ কৰা হৈছে। আপোনালোকে যদি ৰিজেক্ট লিষ্টটো চাব বিচাৰিছে তেনেহ'লে আপোনালোকে ৰিজেক্ট লিষ্টটো চাবৰ কাৰণে আপোনালোকে এটা কাম কৰিব, বেক আহিব। বেক আহিলে আপোনালোকে আকৌ এবাৰ বেক যাব। যোনটো আপোনালোকে ইয়াত দেখা পাইছিলে যে নটিফিকেশ্যন ডেটেড ইয়াত যোনটো মই মেনশ্যন কৰিছিলোঁ প্ৰভিজনেল লিষ্টটো দিয়া আছিলে, তাৰ ছাইডতে দেখা পাব ৰিজেক্ট লিষ্টটো আছে। ক্লিক কৰি দিলে আপোনালোকে ৰিজেক্ট লিষ্টটো দেখা পাব যে কাক কাক ৰিজেক্ট কৰা হৈছে আৰু কি গ্ৰাউণ্ডত কেণ্ডিডেটক ৰিজেক্ট কৰা হৈছে। ইয়াত চাব পাৰিছে যে লিষ্ট অফ ৰিজেক্টেড কেণ্ডিডেট। ইয়াত দেখা পাইছে যে চিৰিয়েল নম্বৰ দিয়া আছে আৰু ডিষ্ট্ৰিক্ট কোন ডিষ্ট্ৰিক্টৰ পৰা এপ্লাই কৰিলে এইটো দিয়া আছে, তাত ৰেজিষ্ট্ৰেশ্যন কোড দিয়া আছে আৰু কেণ্ডিডেটৰ নাম দিয়া আছে, ফাদাৰ নেম দিয়া আছে আৰু কিহৰ কাৰণে আপোনালোকৰ ৰিজেক্ট কৰা হৈছে সকলোবোৰ ইয়াত মেনশ্যন কৰা আছে। আপোনালোকে দেখা পাইছে যে ফাৰ্ষ্টটো বজালী ডিষ্ট্ৰিক্টৰ আছিলে বন্দনা কলিতা, এইটো ৰিজেক্ট কৰা হৈছে আপোনাৰ অভাৰ এজৰ কাৰণে। ইয়াত যিহেতু এজ লিমিট দিয়া আছিলে, এজ লিমিটতকৈ বেছি হোৱাৰ কাৰণে আপোনালোকৰ এইটো ৰিজেক্ট কৰা হৈছে। ঠিক তেনেদৰে আপোনালোকে চাব পাৰিছে সকলোবোৰ ইয়াত মেনশ্যন কৰা আছে। ইয়াত কি দিয়া আছে আপোনালোকে দেখা পাইছে 19 নম্বৰটো চিৰাঙৰ যোনটো মহম্মদ আনিছ কুৰেচি দিয়া আছে, এইটো আপোনালোকৰ দিয়া আছে যে কিহৰ কাৰণে ৰিজেক্ট কৰা হৈছে, নো এমপ্লয়মেণ্ট এক্সচেঞ্জ ৰেজিষ্ট্ৰেশ্যন ইন দ্য ষ্টেট অফ আছাম। যিহেতু এইটো মেণ্ডেটৰী আছিলে যে এক্সচেঞ্জত আপোনালোকৰ নাম থাকিব লাগিব, অৰ্থাৎ ৰেজিষ্টাৰ হ'ব লাগিব অসমৰ এমপ্লয়মেণ্ট এক্সচেঞ্জত। গতিকে সেইটো কাৰণে এইটো ৰিজেক্ট কৰা হৈছে। আপোনালোকে চাব পাৰিব আপোনালোকৰ নাম আছে নাই, অৰ্থাৎ আপোনালোকৰ নাম ৰিজেক্ট লিষ্টত আছে নে এলাউড লিষ্টত আছে, তেনেদৰে আপোনালোকে ইয়াত চাব পাৰিব। আৰু এটা ইম্পৰ্টেণ্ট কথা যে সকলোৱে কৈ আছে যে এক্সামটো 16 নৱেম্বৰত এক্সামটো হ'ব বুলি, কিন্তু মোৰ মতে লগা নাই যে 16 নৱেম্বৰত এক্সামটো হ'ব। যিহেতু বেছি দিন নাই, আজি 1 তাৰিখ হ'লেই আৰু 15 দিনৰ ভিতৰত এক্সামটো কণ্ডাক্ট কৰা ঠিক নাই, হৈ যাব পাৰে। কিন্তু মোৰ এক্সপেক্টেড আপোনালোকৰ যদি আগৰ ৰেকৰ্ডবোৰ চাই তেনেহ'লে আপোনালোকৰ ডিচেম্বৰত বা জানুৱাৰীত এক্সামটো কণ্ডাক্ট কৰিব হাইকোৰ্টে। যিহেতু আগৰ ৰেকৰ্ডবোৰত তেনেকুৱাই দেখাইছে যে আগতেও আপোনালোকৰ ডিচেম্বৰত বা জানুৱাৰীৰ ফাৰ্ষ্ট উইক বা ছেকেণ্ড উইকত এক্সামটো কণ্ডাক্ট কৰে। গতিকে চাব পাৰে, ঠিক নাই আপোনালোকৰ নৱেম্বৰৰ 16টো পাতি দিব পাৰে, কিন্তু এইটো 100% কনফাৰ্ম নহয় যে নৱেম্বৰ 16তে এক্সামটো কণ্ডাক্ট কৰা হ'ব। যিহেতু আপোনালোকে অলৰেডি প্ৰিপেৰেশ্যন কৰি আছে তেনেহ'লে আপোনালোকে এনেকৈ কৰক যাতে 16 নৱেম্বৰতে এক্সাম বুলি, তেতিয়া আপোনালোকৰ আৰু ফাৰ্ষ্ট আপোনালোকৰ প্ৰিপেৰেশ্যনটো চলিব।
গতিকে ক'ব নোৱাৰি হাইকোৰ্ট এটা অট'নমাছ বডি যিহেতু এক্সামটো কণ্ডাক্ট কৰি দিব পাৰে, কিন্তু আগৰ ৰেকৰ্ডবোৰ যদি চাওঁ তেনেহ'লে আপোনালোকৰ ডিচেম্বৰৰ লাষ্ট উইক বা জানুৱাৰী ফাৰ্ষ্ট উইকত এক্সামটো কণ্ডাক্ট কৰাৰ আগৰ ৰেকৰ্ড আছে। গতিকে এইটো আছিল ভিডিঅ'। যদি ক'লে এনেকুৱা ধৰণৰ কুইক ইনফৰমেশ্যন পাব বিচাৰে তেনেহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব আৰু এটা লাইক কৰি দিব, এটা কমেণ্ট কৰি দিব। থেংক ইউ।